নমস্কাৰ মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসমীয়া প্ৰতিদিন কাকতখনে বা অন্যান্য বাতৰি কাকতসমূহেও শিক্ষকৰ সমস্যাক লৈ বহুবাৰ বা শিক্ষা বিভাগৰ যি সমস্যাৰে ভাৰাক্ৰান্ত সেইলৈ বহুতে বাতৰি পৰিৱেশন কৰিছে আৰু আপোনালোক সকলোৱে অৱগত 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ দিনাই টিউটৰ যি 2021 চনত পদ প্ৰাদেশিকৃত যি টিউটৰ আছে তেখেতসকলে নিজৰ প্ৰাপ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইয়াত আপোনালোকে দেখা পাইছে হাতত গীতা লৈ টিউটৰৰ গৰ্জন এনেধৰণে বাতৰি কাকতসমূহেও প্ৰকাশ কৰিছে বা বিস্তাৰিতভাৱে বাতৰি পৰিৱেশন কৰিছে লগতে প্ৰাদেশিকৰণ অৰ্থাৎ প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো 2001 2013 আৰু 2021 চনত প্ৰাদেশিকৰণ প্ৰক্ৰিয়া হৈছিল বা বিদ্যালয়সমূহ পদ প্ৰাদেশিকৰণ কৰিলে তাৰ পাছতো কিন্তু কিছু সংখ্যক বিদ্যালয় আছে যিসমূহ বিদ্যালয় প্ৰাদেশিকৰণ কৰিবলৈ এতিয়াও বাকী আছে আৰু অন্যান্য ধৰণে সেইসমূহ অতি শীঘ্ৰে প্ৰাদেশিকৰণ কৰিবৰ কাৰণে প্ৰতিবাদ অব্যাহত আছে আৰু শিক্ষা বিভাগ অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰাও অক্টোবৰ মাহত যি বাজেট সেশ্যন হ'ব সেই বাজেট সেশ্যনত বিদ্যালয় প্ৰাদেশিকৰণৰ বিষয়সমূহকো সাঙুৰি লোৱাৰ কথা যেহেতু ঘোষণা কৰিছে সেই গোটেই কথাখিনি থুলমূলভাৱে আপোনালোকক অৱগত কৰিম আজি এই ভিডিঅ'ৰ জৰিয়তে কোনোবা যদি মোৰ চেনেলটিলৈ নতুনকৈ আহিছে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকৰ উৎসাহ উদ্দীপনাৰ জৰিয়তে বা সহায় সহযোগিতাৰ জৰিয়তে মই মোৰ চেনেলটি আৰু এখোব আগবঢ়াই লৈ যাব পাৰিম আৰু আপোনালোকক ন তথ্য যোগান ধৰিবলৈ সক্ষম হ'ম আপোনালোকে দেখিছে যেতিয়া টিউটৰসকলে গুৱাহাটীত তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে নিজৰ প্ৰাপ্যৰ বাবে টিউটৰসকলে প্ৰতিবাদ কৰাৰ ঠিক কিছু মুহূৰ্তৰ পাছতেই শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে যে টেট DLED বা BEd নাথাকিলে সেই যি চাকৰি টিউটৰ সেই টিউটৰসকলক শিক্ষক পদলৈকে উন্নীতকৰণ কৰিব নোৱাৰি বুলি তেখেতে স্পষ্টভাৱে ঘোষণা কৰিছে বা মন্তব্য আগবঢ়াইছিলে আৰু শিক্ষকৰ যি টিউটৰসকলেও তেখেতসকলৰ সমস্যাসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰিছে যে অতি শীঘ্ৰে সেই টিউটৰসকলক যাতে পূৰ্ণাংগ শিক্ষকলৈ উন্নীতকৰণ কৰে সেইটোক লৈ ধৰ্ণা বা প্ৰতিবাদ অব্যাহত আছিলে আৰু লগতে প্ৰাদেশিকৰণৰ এটি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক অৱগত কৰিম মই আজি যেহেতু 2017-18 চনৰ যি প্ৰাদেশিকৰণ আইন আছিলে সেই প্ৰাদেশিকৰণ আইনৰ বিদ্যালয় যি প্ৰাদেশিকৰণ আইনত কিছু দফা সংলগ্ন কৰিছে বিশেষকৈ কাট অফ ডেট আছিলে 2005 চনৰ 31 ডিচেম্বৰলৈকে বা 2006 চনৰ 1 জানুৱাৰীলৈকে যি বিদ্যালয়সমূহে পাৰ্মিশ্যন ৰিকগনিশ্যন বা এফিলিয়েশ্যন বা কনকাৰেঞ্চ এনেধৰণে গ্ৰহণ কৰিছে বা তেখেতসকলে বিভাগৰ ফালৰ পৰা পাইছে তেখেতসকলক প্ৰাদেশিকৰণৰ আওতালৈ আনিছিলে LP লেভেলৰ পৰা আৰম্ভ কৰি প্ৰাথমিকৰ পৰা আৰম্ভ কৰি কলেজলৈকে বা মহাবিদ্যালয় পৰ্যন্ত আৰু শিক্ষকৰ যি সেই বিদ্যালয়সমূহত কোনবোৰ শিক্ষকক আচলতে প্ৰাদেশিকৰণৰ আওতালৈ অনা হৈছিলে যিসকল শিক্ষক 31 ডিচেম্বৰ 2010 বা তাৰ আগতে বিদ্যালয়খনত যোগদান কৰিছে আৰু এমেণ্ডমেণ্টৰ কথা কোৱা আছিলে এতিয়া প্ৰাপ্ত তথ্য অনুসৰি এই যি 2017-18 চনৰ প্ৰাদেশিকৰণ আইনখনৰ যি ব্যাপক সংশোধনী হ'বলৈ গৈ আছে সেই সংশোধনী আইনখনত কোনবোৰ বিদ্যালয় বা সেই বিদ্যালয়ৰ কোনখিনি শিক্ষকক প্ৰাদেশিকৰণ কৰিব বুলি ক'লে গম পোৱা গৈছে যে তেখেতসকলে 2014 চনৰ 31 ডিচেম্বৰৰ ভিতৰত বা 31 ডিচেম্বৰ বা তাৰ পূৰ্বে যিসকল শিক্ষক শিক্ষয়িত্ৰী প্ৰাদেশিকৰণ কৰিবলগীয়া বিদ্যালয়ত যোগদান কৰিছে সেই বিদ্যালয়সমূহকহে আচলতে বিদ্যালয়সমূহৰ শিক্ষকসমূহকহে প্ৰাদেশিকৰণৰ আওতালৈ অনাৰ কথা কিন্তু গুণাগথা চলিছে বুলি এটি তথ্য পোৱা গৈছে অৰ্থাৎ সেইসমূহ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব 2005-06 চনৰ এটি কাগজ বা পাৰ্মিশ্যন ৰিকগনিশ্যনৰ আধাৰত কিন্তু কোনসমূহ শিক্ষকক প্ৰাদেশিকৰণ কৰিব যিসকল শিক্ষক 2014 চনৰ 31 ডিচেম্বৰৰ ভিতৰত বা তাৰ পূৰ্বে
বিদ্যালয়খনত যোগদান কৰিছে তেখেতসকলেহে কিন্তু প্ৰাদেশিকৰণৰ আওতালৈ অনাৰ কথা কোৱা হৈছে গতিকে ইয়াতো কিন্তু বহু বিজ্ঞান শিক্ষক বা অন্যান্য হিন্দী শিক্ষক বা সংস্কৃত শিক্ষক এনেধৰণৰ শিক্ষক কিন্তু যদিহে 14 চনলৈ কাট অফ ডেট দিয়ে শিক্ষকৰ যোগদান তেতিয়াহ'লে কিন্তু বহু সংখ্যক শিক্ষক শিক্ষয়িত্ৰী বাদ পৰাৰ সম্ভাৱনা আছে গতিকে প্ৰাপ্ত তথ্যসমূহ আপোনালোকক মই অৱগত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ এইখিনি থুলমূল আপোনালোকক অৱগত কৰিলোঁ কিছু কথা অক্টোবৰ মাহৰ যি বাজেট সেশ্যন সেই বাজেট সেশ্যনত সকলোখিনি কথা স্পষ্ট হ'ব তেতিয়া আইনখন যেহেতু পূৰ্ণাংগ ৰূপত সংশোধন হ'ব তেতিয়ালৈকেও কিছু অপেক্ষা কৰিব লাগিব স্পষ্ট ৰূপত প্ৰকাশ পাবলৈ গতিকে কথাখিনি এইখিনি আছিলে আপোনালোকক অৱগত কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ ধন্যবাদ